হয়, আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু সোণাৰী আঞ্চলিক সমিতিৰ সহযোগত যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ ছাত্ৰীসকলক আজি উৎসাহ যোগোৱাৰ নিমিত্তে আজি আমি 117গৰাকী ছাত্ৰ ছাত্ৰীসকলক আজি আমি বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰি তেখেতলোকক সম্বৰ্ধনা জনাওঁ। আৰু বিশেষকৈ আজি আমাৰ অনুষ্ঠানত আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল সভাপতি ৰোহিত বানচাল ডাঙৰীয়া, লগতে নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত আছিল সহ-সম্পাদক সুৰজ থাপাৰ, লগতে কেন্দ্ৰীয় সমিতিৰ বিকাশ শৰ্মা, ত্ৰিদেৱ বিষ্ট, বিৰাজ লিম্বুৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আজি আহি উপস্থিত হৈছিল আৰু এক ধুনীয়া অনুষ্ঠান ইতিমধ্যে আয়োজন হৈ গৈছে। আৰু আপোনালোকৰ অনুষ্ঠানত আৰু কি কি কাৰ্যসূচী আছিল বাৰু? হয়, আজি কাৰ্যসূচীত বিশেষকৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে আমি আজি আমাৰ চৰাইদেউ জিলাৰ গৌৰৱ আমাৰ চৰাইদেউ সাপেখাতিৰ নিবাসী সিদ্ধাৰ্থ গুৰুং, তেখেতে ইতিমধ্যে লেফটেনেণ্ট কৰ্ণেল পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। গতিকে সেয়া আমাৰ চৰাইদেউ জিলাৰ কাৰণে এক গৌৰৱ। গতিকে তেখেতকো আমি চৰাইদেউ জিলা সমিতি আজি আমাৰ এই অভিনন্দন অনুষ্ঠানটোতে তেখেতকো আমি সম্বৰ্ধনা জনাবলৈ পাই আমি খুব সুখী হৈছোঁ। লগতে আমাৰ নীট পাছ কৰা প্ৰিয়ংকা শৰ্মা নামৰ এগৰাকী ছাত্ৰী আছিলে, তাইকো আজি আমি সম্বৰ্ধনা জনালোঁ। আৰু আমাৰ কাৰাটে যিটো আছাম কাৰাটে কম্পিটিশ্যনত আমাৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীসকলে গ'ল্ড মেডেল অধিষ্ঠিত গ'ল্ড মেডেল তেখেতলোকে আজৰি আনিবলৈ সক্ষম হৈছিলে, সেই ছাত্ৰ ছাত্ৰীসকলকো আজি আমি ইতিমধ্যে সম্বৰ্ধনা জনাইছোঁ। আৰু বিভিন্ন সামাজিক মাধ্যমত আমি দেখিছোঁ যে এই গোৰ্খা ছাত্ৰ সন্থাই বা ছাত্ৰ সন্থাই কিন্তু সম্বৰ্ধনা অনুষ্ঠান পতাতকৈ কিন্তু যি দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ কিতাপ পত্ৰ অহা যোৱাৰ ব্যৱস্থা কৰি দিব লাগে, কিন্তু সম্বৰ্ধনা অনুষ্ঠান কৰিব নালাগে কেতিয়াবা আমি সামাজিক মাধ্যমত পাওঁ। সেই বিষয়ে আপুনি কি ক'ব? চাওক, আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰা। গতিকে সম্বৰ্ধনা অনুষ্ঠানত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বিশেষ ব্যক্তিসকলৰ হাতেদি যেতিয়া সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিব, সেই ছাত্ৰ ছাত্ৰীসকলক দেখি উঠি অহা যুৱ প্ৰজন্মই বিশেষকৈ প্ৰেৰণা পাব। গতিকে এনেধৰণৰ অনুষ্ঠানে ছাত্ৰ ছাত্ৰীসকলক যদি প্ৰেৰণা দিয়ে, তেতিয়ালৈকে এনেধৰণৰ অনুষ্ঠান কৰাটো আমি বাধ্যতামূলক বা এইবিলাক ভাল কাম বুলি আমি বিশেষকৈ ভাবোঁ। আৰু এনেধৰণৰ অনুষ্ঠানে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰাত খুব সহায় কৰে। আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলক কিতাপ পত্ৰ সহায় সহযোগ নকৰিব লাগে বুলি মই ক'ব বিচৰা নাই। যিসকল ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত তেখেতলোকক কিতাপ পত্ৰৰ প্ৰয়োজন যদি হয় বা তেখেতলোকৰ বিভিন্ন এডমিশ্যনৰ ক্ষেত্ৰত যদি অৰ্থৰ তেখেতলোকৰ অভাৱ হয়, তেতিয়াহ'লে বিশেষ ছাত্ৰ ছাত্ৰীসকলে আমাৰ সৈতে যোগাযোগ কৰি তেখেতলোকক আমি কিতাপ পত্ৰ হওক বা এডমিশ্যনৰ ক্ষেত্ৰত আমি তেখেতলোকক সহায় সহযোগ কৰাত আমি সদায় গোৰ্খা ছাত্ৰ সন্থা তৎপৰ আৰু প্ৰস্তুত আছোঁ। আৰু বিগত সময়তো আমি বহু ছাত্ৰ ছাত্ৰীসকলক আমি তেনেকৈ কিতাপ পত্ৰৰ লগতে চাইকেল পৰ্যন্ত আমি চৰাইদেউ জিলা সমিতিয়ে তেখেতলোকক আমি প্ৰদান কৰাৰ উদাহৰণ আছে।